মাজবাট আৰক্ষীৰ বৃহৎ সফলতা। মাজবাট আৰক্ষীৰ অভিযানত 1 কুইণ্টেল 57 কেজি গাঞ্জা জব্দ। অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ মাজবাট আৰক্ষী থানাৰ অধীনস্থ অন্থয়াৰীৰ বেদ্যাংশ্ৰী গাঁৱৰ পৰা আৰক্ষীয়ে 1 কুইণ্টেল 57 কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে। এক গোপন খবৰৰ ভিত্তিত ওদালগুৰি জিলা আৰক্ষী আৰু মাজবাট আৰক্ষীৰ নেতৃত্বত অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ অন্থয়াৰীৰ বেদ্যাংশ্ৰী গাঁৱত নিষিদ্ধ গাঞ্জা বিচাৰি অভিযান চলাই 1 কুইণ্টেল 57 কিলোগ্ৰাম গাঞ্জাসহ বেদ্যাংশ্ৰী গাঁৱৰ অংশুমা খাকলাৰী আৰু শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ হাফিজউদ্দিন আহমেদক আটক কৰা হয়। লগতে গাঞ্জা কঢ়িয়াই অনা AS12AK 2879 নম্বৰৰ এখন বিলাসী বাহন জব্দ কৰি মাজবাট থানালৈ লৈ অনা হয়। মাজবাট আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলিও জানিব পৰা গৈছে। জিলা ওদালগুৰি জিলাৰ আৰক্ষী বিষয়াসকলৰ আৰু আমাৰ মাজবাট থানাৰ যে নেকি আমাৰ আৰক্ষী বিষয়াসকল আছে, তেওঁলোকে জিলা আৰক্ষী বিষয়া আৰু মাজবাট আৰক্ষী বিষয়াৰ যুটীয়াভাৱে যে নেকি অভিযানত 157 কেজি ভাং জব্দ কৰিছে আৰু 2জন ব্যক্তিক কৰায়ত্ব কৰিছে অলৰেডি, আৰু লগতে এখন চুপ ডিজাৰ বাহন এটা কৰায়ত্ব কৰিছে। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা নিশ্চিতকৈ ওদালগুৰি জিলা আৰক্ষী অধীক্ষক আৰু মাজবাট থানা আৰক্ষী বিষয়াক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ হৈ ধন্যবাদ জনাম। আৰু লগতে আমি ওদালগুৰি জিলা আৰক্ষী বিষয়া আৰু মাজবাট আৰক্ষী থানাক আমি সেইটোৱে অনুৰোধ জনাম, যিহেতুকে দিনে দিনে যিটো আমাৰ ভাং প্ৰচলনৰ বৃদ্ধি হৈছে, সেইটো অতি সোনকালে নিৰ্মূল কৰিবৰ কাৰণে যিকোনো ব্যৱস্থা হাতত ল'বৰ কাৰণে আমাৰ জিলা প্ৰশাসন আৰু মাজবাট থানা প্ৰশাসনক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা অনুৰোধ জনাইছোঁ। লগতে অসম চৰকাৰকো আমি আহ্বান জনাওঁ, যাতে এই যে ড্ৰাগছ হওক, ভাং হওক, এই নিচাজাতীয় বস্তুবিলাক কেনেকৈ নিৰ্মূল কৰিব পাৰি, সেইখিনি নিৰ্মূল কৰাৰ কাৰণে অসম চৰকাৰে বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি দাবী জনাইছোঁ। যিহেতুকে আমাৰ উঠি অহা প্ৰজন্মই দিনে দিনে যিহেতুকে ভাঙৰ প্ৰচলনটো বৃদ্ধি পাইছে আৰু আমাৰ উঠি অহা প্ৰজন্মই খুব বেয়া দিশত ঢাল খাইছে, সেইখিনি নিৰ্মূল কৰিবৰ কাৰণে আমাৰ অসম চৰকাৰক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ বিশেষকৈ আমি আহ্বান জনাম। যিকোনো ব্যৱস্থা হাতত ল'বৰ কাৰণে আমি অসম চৰকাৰক আমি আহ্বান জনাইছোঁ। লগতে স্পেচিয়েলিষ্ট আমি ওদালগুৰি জিলা আৰক্ষী বিষয়াক আমি মাজবাটৰ পৰা অমৃত নিউজ 24/7।